যদি প্ৰক্ৰিয়াৰ ভিতৰতে ইমান অন্যায় এতিয়া সাধাৰণ মানুহে ন্যায় কেনেকৈ লাভ কৰিব 2-3 দিনৰ ভিতৰত 10,000 মানুহ হিয়াৰিং এজন BLO কেনেকৈ ল'ব পাৰে কওকচোন তো তেওঁলোকে নামেই দিয়া নাই আৰু তাৰ পিছতো কমপ্লেইন গৈছে চৰকাৰী BLO ওপৰত হেঁচা দিয়া গৈছে যে তেওঁলোকে 2-3 দিনৰ ভিতৰত 5,000 6,000 10,000 মানুহৰ হিয়াৰিং লওক 2-3 দিনৰ ভিতৰত 10,000 মানুহ হিয়াৰিং এজন BLO কেনেকৈ ল'ব পাৰে কওকচোন পচিবলে নহয় এজন ডক্টৰে 10,000 পেচেণ্ট 3 দিনৰ ভিতৰত চাব নোৱাৰে এজন চৰকাৰী BLO কেনেকৈ গম পাব কামখিনিতো একেই ডক্টৰে যিদৰে প্ৰত্যেক পেচেণ্টক সোধে তোমাৰ বেমাৰী কি তোমাৰ এইটো হ'ল হিয়াৰিঙতো সময় লয়তো তো চৰকাৰী BLOয়ে কেনেদৰে 10,000 5,000 মানুহৰ লোকতান্ত্ৰিক অধিকাৰৰ ওপৰত ন্যায় প্ৰদান কৰিব তেতিয়া ন্যায় নহ'ব যদি প্ৰক্ৰিয়াৰ ভিতৰতে ইমান অন্যায় এতিয়া সাধাৰণ মানুহে ন্যায় কেনেকৈ লাভ কৰিব তো আমি বাৰম্বাৰ কৈছোঁ এইটো উচিত হোৱা নাই নিয়ম আমাৰ অসমৰ মানুহবোৰ নিয়ম পালন কৰিবলৈ নিয়ম মানি চলিবলৈ প্ৰস্তুত হৈছে কিন্তু নিয়মৰ এটা প্ৰক্ৰিয়া থাকে এটা প্ৰচেষ্টা থাকে আৰু কাৰ হেঁচাত এই 5,000 10,000 এই যে শ্লিপবোৰ গৈছে কাৰ হেঁচাত বিজেপি দলৰ BLA হেঁচাত বিজেপি দলৰ কৰ্মীৰ ওপৰত হেঁচাত আৰু বহুত মানুহখিনিতো অভিযোগো দাঙি ধৰিছে যে আমি দিয়াই নাই তো তেওঁলোকে নামেই দিয়া নাই আৰু তাৰ পিছতো কমপ্লেইন গৈছে তো এই ধৰণৰ আমি দেখা পাইছোঁ যে যিদৰে বিজেপি দলৰ ভিতৰত যে এটা জুম মিটিং হৈছিলে কিছুদিন আগতে য'ত এইখিনিয়ে কথা লৈ আলোচনা যে প্ৰতিটো সমষ্টিৰ ভিতৰত ভোট কটা যাওক তাৰে আমি ফলাফল আমি দেখা পাইছোঁ আমি বাৰম্বাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক আমি জনাইছোঁ যে প্ৰক্ৰিয়াৰ ভিতৰত তেওঁলোকে হেমাহি কৰিব নালাগে লৰালৰি কৰিব নালাগে উপযুক্ত সময় আৰু উপযুক্ত প্ৰক্ৰিয়া এয়া আমাৰ দাবী চৰকাৰী BLO ওপৰত হেঁচা দিয়া গৈছে যে তেওঁলোকে 2-3 দিনৰ ভিতৰত 5,000 6,000 10,000 মানুহৰ হিয়াৰিং লওক 2-3 দিনৰ ভিতৰত 10,000 মানুহ হিয়াৰিং এজন BLO কেনেকৈ ল'ব পাৰে কওকচোন পচিবলে নহয় এজন ডক্টৰে 10,000 পেচেণ্ট 3 দিনৰ ভিতৰত চাব নোৱাৰে এজন চৰকাৰী BLO কেনেকৈ গম পাব কামখিনিতো একেই ডক্টৰে যিদৰে প্ৰত্যেক পেচেণ্টক সোধে তোমাৰ বেমাৰী কি তোমাৰ এইটো হ'ল হিয়াৰিঙতো সময় লয়তো তো চৰকাৰী BLOয়ে কেনেদৰে 10,000 5,000 মানুহৰ লোকতান্ত্ৰিক অধিকাৰৰ ওপৰত ন্যায় প্ৰদান কৰিব তেতিয়া ন্যায় নহ'ব যদি প্ৰক্ৰিয়াৰ ভিতৰতে ইমান অন্যায় এতিয়া সাধাৰণ মানুহে ন্যায় কেনেকৈ লাভ কৰিব তো আমি বাৰম্বাৰ কৈছোঁ এইটো উচিত হোৱা নাই নিয়ম আমাৰ অসমৰ মানুহবোৰ নিয়ম পালন কৰিবলৈ নিয়ম মানি চলিবলৈ প্ৰস্তুত হৈছে কিন্তু নিয়মৰ এটা প্ৰক্ৰিয়া থাকে এটা প্ৰচেষ্টা থাকে আৰু কাৰ হেঁচাত এই 5,000 10,000 এই যে শ্লিপবোৰ গৈছে কাৰ হেঁচাত বিজেপি দলৰ BLA হেঁচাত বিজেপি দলৰ কৰ্মীৰ ওপৰত হেঁচাত আৰু বহুত মানুহখিনিতো অভিযোগো দাঙি ধৰিছে যে আমি দিয়াই নাই তো তেওঁলোকে নামেই দিয়া নাই আৰু তাৰ পিছতো কমপ্লেইন গৈছে তো এই ধৰণৰ আমি দেখা পাইছোঁ যে যিদৰে বিজেপি দলৰ ভিতৰত যে এটা জুম মিটিং হৈছিলে কিছুদিন আগতে য'ত এইখিনিয়ে কথা লৈ আলোচনা যে প্ৰতিটো সমষ্টিৰ ভিতৰত ভোট কটা যাওক তাৰে আমি ফলাফল আমি দেখা পাইছোঁ আমি বাৰম্বাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক আমি জনাইছোঁ যে প্ৰক্ৰিয়াৰ ভিতৰত তেওঁলোকে হেমাহি কৰিব নালাগে লৰালৰি কৰিব নালাগে উপযুক্ত সময় আৰু উপযুক্ত প্ৰক্ৰিয়া এয়া আমাৰ দাবী